নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিলোঁ নতুন অধ্যায়ৰ আৰু এটা ভিডিঅ'। এম নামৰ লোকসকলৰ ৰাশিফল, প্ৰেম, শিক্ষা, টকা, স্বাস্থ্যৰ, দাম্পত্য আৰু কামত কি হ'ব পাৰে। বন্ধুসকল, মই আজি আপোনালোকক ক'ম। আহক বন্ধুসকল, আমি তেনেহ'লে আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাই ৰাখিব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো আৰু এই নতুন অধ্যায়ৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে বন্ধুসকল মই ক'ম, আপোনালোকে যদি ভাবে আপোনালোকৰ নিজৰ আখৰৰ বা নিজৰ নামৰ আগৰ আখৰটোৰ ৰাশিফলৰ শিতানটো জানিব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকৰ কাৰণে লৈ আহিম। আপোনালোকে তলত কমেণ্ট কৰি মোক জনাব। আৰম্ভ কৰাৰ আগতে বন্ধুসকল ক'ম, এম নামৰ লোকসকলৰ ৰাশি কি হয় মই লাষ্টত ক'ম। প্ৰথমতে আমি জানি লওঁ এম নামৰ লোকসকলৰ স্বাস্থ্যৰ কেনেকুৱা হ'ব। স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। সৰু সুৰা বেমাৰে আপোনালোকক দেখা দিব পাৰে, ইমান চিন্তাৰ কাৰণ নাই। আপোনালোকে স্বাস্থ্যৰ প্ৰতিও অকণমান চকু ৰখাটো দৰকাৰ। তাৰপিছত আমি তেওঁলোকৰ শিক্ষা ইমান বেয়া নাযায় আৰু তেওঁলোকৰ শিক্ষাত একাগ্ৰতা বৃদ্ধি পায়। আৰু 30% লোকেই শিক্ষাত বহুত ভাল আৰু 20% লোক শিক্ষাত বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দেখা যায় বন্ধুসকল। তাৰপিছত বন্ধুসকল আহিছোঁ কামত। কামত বন্ধুসকল আপোনালোকৰ বহুত একাগ্ৰতা আছে, কিন্তু মাজে সময়ে বন্ধুসকল আপোনালোকৰ কৰিবলৈ মন নাযায়। কিন্তু মনত বন্ধুসকল দৃঢ়তা ৰাখি কামটো কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ওপৰতেই গোটেই দায়িত্বভাৰ, কিন্তু আপুনি কামটো কৰিবলৈ চেষ্টা কৰিব, তেতিয়া সুন্দৰভাৱে কৰিব পাৰিব। আপোনালোক যেনেকৈ নাথাকক, যিয়ে নকৰক, কিন্তু ঘৰৰ পৰা আপোনালোকৰ গাত বোজাটো বেছি পৰে। আপোনালোকে সেইটো অলপ চেষ্টা কৰি চাব বন্ধুসকল। তাৰপিছত বন্ধুসকল আহিছোঁ প্ৰেমত। প্ৰেমত বন্ধুসকল আপোনালোকৰ বহুত ভাল। 50% লোকেই প্ৰেমত সফল হোৱা দেখা যায় আৰু 20% লোকেহে আপোনালোকৰ কম সফল হোৱা দেখা যায়। কিন্তু প্ৰেমত বন্ধুসকল আপোনালোকৰ সফল বা সাফল্যতা বেছি দেখা যায়। তাৰপিছত আহিছোঁ দাম্পত্য। দাম্পত্য জীৱনতো বন্ধুসকল আপোনালোকৰ সুখময়ে দেখা যায়। সৰু সুৰা কাজিয়া পেচাল হ'ব পাৰে, তাৰ প্ৰতি বন্ধুসকল আপোনালোকে অলপ চকু ৰাখি নিজকে সৰু কৰি বুজাবলৈ চেষ্টা কৰিব। তেতিয়া দিনটো বা বছৰটো বা আপোনালোকৰ জীৱনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছত বন্ধুসকল আমি টকাৰ কথালৈ আহিছোঁ। টকা বন্ধুসকল আপোনালোকে খৰচ কৰাত অলপ কষ্ট পায়, কাৰণ বন্ধুসকল টকা ঘটোতে কিমান কষ্ট সেইটো মূল্য আপোনালোকে বুজি পায়। সেইকাৰণে টকা খৰচ কৰাত অলপ আপোনালোকে চিন্তা কৰি খৰচ কৰে। সেইটো বন্ধুসকল ভাল লোকৰ লক্ষণ হয়। আপোনালোকে আগবাঢ়ি যাওক এনেকেই। আৰু টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ হাতত বেছি টকা জমা নহয়, সেইটোৱে আপোনালোকৰ মনত দুখ এটা থাকি যায়। আৰু টকা বন্ধুসকল জমা কৰিবৰ কাৰণে আপোনালোকে কষ্ট বহুত কৰে, কিন্তু হাতত বেছিকৈ টকা জমা নৰয়। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে খৰচ কৰোঁতে অলপ চাই বুজি খৰচ কৰিব। তাৰপিছত বন্ধুসকল ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি মোক জনাব। আৰু নতুন বন্ধু বান্ধৱীসকলৰ কাৰণে ক'ম, যদি নতুনকৈ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটোৰ লগতে এই নতুন অধ্যায়ৰ ভিডিঅ'সমূহো আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ। আকৌ এটা নতুন অধ্যায়ৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।